মানুহৰ বাবে যদিহে অকণোলে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে। বৰ্তমান মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ জনমঞ্চত। মোৰ সহযোগীয়ে দেখুৱাইছে এনেধৰণে অসম সাহিত্য সভাৰ সহযোগত ওদালগুৰি জিলা গোবিন্দ মিশ্ৰ সাহিত্য সভা আয়োজন কৰিছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান, এক বাৰ্ষিকীয়া অনুষ্ঠান। বিভিন্ন কলা কৌশলীসকল উপস্থিত আছে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে তেওঁলোকে এই ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান। 8 আৰু 9 তাৰিখে তেওঁলোকে আয়োজন কৰিছে, এক বৃহৎ আয়োজন বুলি ক'ব লাগিব। মোৰ লগত আছে জনমঞ্চ আৰু গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ বিষয়ববীয়াসকল। মই তেখেতৰ পৰা পোনে পোনে জানিম কি ক'ব আপোনালোকৰ আজি দুদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে অসম সাহিত্য সভাৰ সহযোগত, কি ক'ব? অসম সাহিত্য সভা অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ বৃহত্তম জাতীয় অনুষ্ঠান। এই জাতীয় অনুষ্ঠানটিয়ে অকল অসমতেই নহয়, ভাৰতবৰ্ষতেই নহয়, পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিশ্ববন্দিত শিল্পী, বিশ্ব বৰেণ্য শিল্পী, ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ আয়োজন কৰিছে। বছৰজোৰা কাৰ্যসূচী অহা 2026 চনৰ 8 নৱেম্বৰলৈকে চলিব আৰু 8 ছেপ্টেম্বৰত সামৰণি পৰিব। আৰু এই বছৰজোৰা কাৰ্যসূচীত অসম সাহিত্য সভাই ভূপেন হাজৰিকাৰ গীতবোৰ ইংৰাজীলৈ কেনেকৈ অনুবাদ কৰি বিশ্ব সাহিত্য ৰূপে স্বীকৃত কৰাব পাৰি তাৰ এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু জনমানসত ভূপেন হাজৰিকাৰ যি আদৰ্শ, ভূপেন হাজৰিকাৰ যি কৰ্মৰাজি, এইবোৰ যাতে সুদৃঢ় ৰূপত প্ৰচাৰ হয় তাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিছে। উদ্বোধনী অনুষ্ঠানটি আমাৰ ওদালগুৰি জিলা সাহিত্য সভাৰ অন্তৰ্গত শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ ওপৰত দায়িত্ব ন্যস্ত কৰিছিল অসম সাহিত্য সভাই। সেই সূত্ৰে আমি দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা কলাইগাঁও প্ৰগতিশীল জনমঞ্চৰ এই মুকলি সভাগৃহত, ইয়াৰ লগত সংলগ্ন হৈ আছে ডক্টৰ ভূপেন হাজৰিকা মুকলি মঞ্চ, আৰু এই সভাগৃহতেই আমি আজিৰে পৰা শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰিব খুজিছোঁ। অৰ্থাৎ অসম সাহিত্য সভাই আজিৰে পৰাই শতবাৰ্ষিকী অনুষ্ঠানৰ উদ্বোধনী কাৰ্যসূচী ৰূপায়িত কৰিব আৰু বছৰজোৰা এই কাৰ্যসূচী চলিব। আজি আমি ৰাতিপুৱাতে বন্তি প্ৰজ্বলনেৰে আমাৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিছোঁ। ইয়াৰ পিছতেই আমাৰ অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিছে শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সভাপতি টংকেশ্বৰ ডেকা ডাঙৰীয়াই। তাৰপিছতেই আমাৰ কাৰ্যসূচী ৰূপায়িত হৈছে স্মৃতি বেদী উন্মোচন, তাৰপিছত শিল্পীগৰাকীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ, তৰ্পণ, এই কাৰ্যসূচী ৰূপায়িত হৈছে। গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়িত হৈছে। এতিয়া ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা চলিব। তাৰ প্ৰাক্ষণত আমাৰ গ্ৰন্থ বিপণী মুকলি কৰিব ওদালগুৰি জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি মহোদয়ে। গ্ৰন্থ বিপণীৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ পিছত ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতাৰ পিছতেই ভূপেন্দ্ৰ সংগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা হ'ব। সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ, গধূলি পদূলি মূৰত সকলোৱে ভূপেন হাজৰিকাৰ নামত এগছিকৈ বন্তি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব, তেখেত যেন আকৌ ঘূৰি আহে এই মাটিলৈ, আকৌ যেন আমি ভূপেন দাক পাব পাৰোঁ। ভূপেন দাৰ দৰে ব্যক্তিত্ব আমাক লাগে। ৰাতিলৈকে আমি শতবৰ্ষ উপলক্ষে 100 গছি বন্তি প্ৰজ্বলন কৰিম। কাইলৈ সাংস্কৃতিক শোভাযাত্ৰাৰে অসম সাহিত্য সভাৰ সভাপতিগৰাকীক আমি আগবঢ়াই লৈ আহিম মঞ্চলৈ, আৰু মঞ্চত আহি তেখেতে আসনত উপবিষ্ট হোৱাৰ লগে লগেই আমাৰ মুকলি সভা আৰম্ভ হ'ব। মুকলি সভা উদ্বোধন কৰিব BTCৰ চিফ, BTCৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ডাঙৰীয়াই। এই সভাত সভাপতিত্ব কৰিব অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই। সভাখন পৰিচালনা কৰিব প্ৰধান সম্পাদক ডাঙৰীয়াই। ইয়াত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট লেখক এগৰাকী কণ্ঠশিল্পী লোকনাথ গোস্বামীদেৱে, আৰু ইয়াত নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰিব
আপোনালোক সকলোৰে অৱগত যে ইয়াত তেখেত ভূপেন হাজৰিকাৰ মূৰ্তি মুকলি কৰিবলৈ আহিছিল 2016 চনত আৰু ভূপেন হাজৰিকাৰ আমি অন্যান্য কাৰ্যসূচীটো তেখেতক পাইছোঁ কমল কটকী ডাঙৰীয়া যিগৰাকী ভূপেন হাজৰিকাৰ গীটাৰিষ্ট আছিল গীটাৰ বাদক আছিল যিয়ে দীৰ্ঘকাল ধৰি ভূপেন হাজৰিকাৰ লগত একেলগে ঘূৰিব পাৰিছিল বিভিন্ন দেশত গতিকে সেই কমল কটকী ডাঙৰীয়াক আমি আমাৰ মঞ্চৰ নিৰ্দিষ্ট বক্তাৰূপে নিমন্ত্ৰণ জনাইছিলোঁ তেখেত আহিব আমাৰ মঞ্চত থাকিব ডক্টৰ অনিল শইকীয়া এগৰাকী বিশিষ্ট সংস্কৃতিৰ গৱেষক তেখেত মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তদুপৰি এইখন মঞ্চত পবিত্ৰ ৰাভা এগৰাকী বিশিষ্ট অভিনেতা চলচ্চিত্ৰ পৰিচালক নাট পৰিচালক চলচ্চিত্ৰ অভিনেতা তেখেত থাকিব কণ্ঠশিল্পী ডক্টৰ মৌচুমী চহৰীয়া এইখন মঞ্চত উপস্থিত থাকিব এইদৰে আমাৰ এই মঞ্চখনত কাইলৈ ভালেখিনি বিশিষ্ট ব্যক্তি উপস্থিত থাকিব তদুপৰি আমাৰ ৰাইজৰ প্ৰতিনিধিসকল MP মহোদয়ক আমি নিমন্ত্ৰণ জনাইছোঁ MLA মহোদয়ক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু অন্যান্য ভালেখিনি ব্যক্তি এই মঞ্চখনত অসম সাহিত্য সভাৰ কৰ্মকৰ্তাসকল উপস্থিত থাকিব আৰু গধূলিলৈকে এখন বিশেষ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে আমাৰ এই দুদিনীয়া কাৰ্যসূচী এইখিনিয়ে কাৰ্যক্ৰমণিকা আৰু আমি আশা কৰিছোঁ ৰাইজৰ সহযোগত এই কাৰ্যসূচী সুকলমে হ'ব আৰু বিশ্ববন্দিত শিল্পীগৰাকীক সকলোৱে শ্ৰদ্ধা অৱনত হৈ শ্ৰদ্ধা নিবেদন কৰিব আৰু তেখেতৰ কৰ্মৰাজিৰ আলোচনাৰ মাজেৰে আমাৰ জীৱনত সেইবোৰ প্ৰতিফলিত কৰিবলৈ প্ৰত্যেকে প্ৰয়াস কৰিব এইখিনি জ্ঞাপন কৰিছোঁ আমাৰ লগত আছে উদযাপন কমিটিৰ সম্পাদকগৰাকীয়ে খুব চমুকে কি ক'বা তো আপোনালোকে আয়োজন কৰিছে দুদিনীয়া কাৰ্যসূচী আমি খুব গৌৰৱান্বিত আমি বিশ্ববন্দিত শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদ্বোধনী অনুষ্ঠানটো আমি 2023 আৰু 25 বৰ্ষৰ অসমৰ সৰ্বশ্ৰেষ্ঠ শাখা শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাই উদযাপন কৰিব পাই অতি আনন্দিত অনুভৱ কৰিছোঁ আৰু এই দুদিনীয়া কাৰ্যসূচীত আমি ভালেমান কাৰ্যসূচী ৰাখিছোঁ আমাৰ ৰাইজৰ সঁহাৰিও খুব ধুনীয়া আমি আশা কৰিম এই দুদিনতো ৰাইজে আমাক সুন্দৰভাৱে সঁহাৰি দিব আৰু আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ কমিউনিকেখিনি আমি সকলোকে আপোনালোককো আমি এই সুযোগতে আমাৰ লগত সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছোঁ আপোনালোকে গমেই পাইছে ইতিমধ্যে আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আমাৰ অনুষ্ঠান শুভাৰম্ভণি হৈছে লগতে আমাৰ তৰ্পণ মুখ্য তৰ্পক হিচাপে আছিলে আমাৰ ওদালগুৰি জিলাৰ সম্পাদক মহোদয় লগতে আমি ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীত মানুহে মানুহৰ বাবে ইতিমধ্যে আমি পৰিৱেশন কৰিছোঁ প্ৰায় 100 গৰাকী শিল্পীৰ লগত আৰু আমি দিনটোৱে আজি গানৰ উৎসৱৰ দৰে হৈ থাকিব সেয়েহে সকলোকে সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আমি আকৌ এবাৰ কৈছোঁ আমি খুব গৌৰৱান্বিত আমি এজন কিংবদন্তীৰ জন্ম জয়ন্তী আমি পালন কৰিব পাই আমি খুব আনন্দিত ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে ডক্টৰ ভূপেন হাজৰিকাৰ যি শতবাৰ্ষিকী জন্ম জয়ন্তী উদযাপন কৰিছে কলাইগড় প্ৰগতিশীল জনমঞ্চ এনেধৰণে এক বৃহৎ বান্যধ্য অনুষ্ঠানেৰে তেওঁলোকে অনুষ্ঠান আৰম্ভ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত